জিন্তু দাকো মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ আখৰা ঘৰৰ এটা বেছ আমাৰ আখৰাঘৰৰ ৩৫ বছৰ উপলক্ষে আমি এখন স্মৰণিকা প্ৰকাশ কৰিছিল স্মৰণিকাখনো বিভূতিদাক অৰ্পণ কৰিব আৰু আমি যিখন পৰিচয় পত্ৰ আখৰাঘৰ ৰিইউনিয়নৰ পৰিচয় পত্ৰ প্ৰদান কৰিছোঁ আজিৰ পৰা মই আখৰাঘৰ আচলতে ডিব্ৰুগড়ত 1990 চনত জন্ম হৈছিল আখৰাঘৰ নাট্য প্ৰশিক্ষণ কেন্দ্ৰ আমাৰ মূল উদ্দেশ্য আছিল যে নতুন যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকক আমি নাটকৰ মাধ্যমেৰে প্ৰশিক্ষণৰ মাধ্যমেৰে নাটকৰ এটা পৰিৱেশ বা সাংস্কৃতিক এটা পৰিৱেশ গঢ়ি তোলা আৰু ক্ৰমাগতভাৱে সেই এখন নাট্য প্ৰশিক্ষণ কেন্দ্ৰ এটাই আজি ৩৫ বছৰ বয়সত ভৰি দিলে আমি আৰু এই ৩৫ বছৰে বহু হাজাৰ ল'ৰা ছোৱালী আমাৰ তাৰ ভিতৰত আছে আৰু অতি আনন্দৰ কথা যে আমাৰ অকল এটা প্ৰশিক্ষক ছাত্ৰ আৰু শিক্ষকৰ সম্পৰ্ক নহয় আমাৰ পৰিয়ালকেন্দ্ৰিক এটা সম্পৰ্ক তৈয়াৰ হৈ যায় যাৰে ফলশ্ৰুতি আজি এই ৰিইউনিয়ন আজি আমি আটাইবিলাক মানুহ গোট খাইছোঁ মানে অন্ততঃ যিমানখিনি মানুহ বিভিন্ন ঠাইৰ পৰা অসমৰ বিভিন্ন কোণৰ পৰা ইয়াত আহি পেলাই আখৰাঘৰৰ মানুহ গোট খাইছে পৰিয়ালটো পূৰা হোৱা যেন লাগিছে আজি আচলতে আমি এটা নতুন অনুষ্ঠান জন্ম দিলোঁ আমাৰ প্ৰায় ৩,৫০০ সদস্য আছে এই অনুষ্ঠানৰ নাম হৈছে আখৰাঘৰ চিনে ছ'চাইটি আখৰাঘৰ চিনে ছ'চাইটি অসমীয়া চিনেমাৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে কাম কৰিব নতুন প্ৰজন্মৰ মাজত বা অন্যান্য প্ৰজন্মৰ মাজত আজি আমাৰ সৌভাগ্য যে ৰীমা দাস বাইদেউ মঞ্জু বৰা বাইদেউৰ পৰা আৰম্ভ কৰি নতুন প্ৰজন্মৰ বিভিন্ন যিসকল চলচ্চিত্ৰৰ পৰিচালক হিমাংশু প্ৰসাদ দাস কেনি বসুমতাৰী সুব্ৰত কাকতিলৈকে বিভিন্ন চলচ্চিত্ৰৰ লগত জড়িত পৰিচালকসকলে আজি আমাৰ ইয়াত কাৰ্যসূচী অংশ লৈছে আজিৰ দিনটো আমি চিনেমাৰ দিন হিচাপে অভিহিত কৰিছোঁ খুব ভাল লাগিল আখৰাঘৰ চিনে ছ'চাইটি তেওঁলোকৰ যিটো এইটো প্ৰচেষ্টা সেইটো খুব ভাল লগা আৰু যথেষ্টখিনি মানুহ হৈছে আৰু চিনেমাৰ লগত জড়িত এইবিলাক আলোচনা হৈ থাকিব লাগে আপোনালোক সকলোৰে দায়িত্ব আছে কাৰণ এখন সমাজ হিচাপে আপোনালোকে 10 বছৰ পিছত অসমখনক কেনেকৈ চাব বিচাৰে সকলোৱে ভাবিবৰ সময় হ'ল বুলি মই ভাবোঁ কাৰণ আমি প্ৰতিগৰাকীয়ে একোটা শক্তি আৰু সকলোৱে আমি কৰ্মী হয় কিবা নহয় কিবা আমি কাম কৰি আছোঁ